গভৰা দলংঘাটত বক্তৃতা প্ৰদান আৰু সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি। পশ্চিম দৰঙৰ অন্যতম ভক্তিপীঠ গভৰা হৰি মন্দিৰ প্ৰাংগণত দীপিলা বুনমাঞ্জা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত 7 দিনীয়াকৈ অনুষ্ঠিত গ্ৰীষ্মকালীন বক্তৃতা প্ৰদান আৰু সত্ৰীয়া নৃত্য কৰ্মশালাৰ সফল সামৰণি। ৰাতিপুৱা বন্তি প্ৰজ্বলনৰ পিছতে অৱসৰী শিক্ষক দিলীপ কুমাৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে বক্তৃতা প্ৰদান কৰাৰ উপৰিও সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীয়ে পৰিপূৰ্ণ সামৰণি অনুষ্ঠানত শিক্ষক নৰেশ্বৰ কলিতা, বিজয় শংকৰ নাথ, শংখধৰ শইকীয়া, দ্ৰিজেন ডেকা, নিৰঞ্জন বৈশ্য, গিৰীন্দ্ৰ চহৰীয়া, সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক পল্লৱী বৈশ্য সহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে আজিৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক উষ্ম আদৰণিৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। আনহাতে আৰম্ভণিতে দগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পবিত্ৰ কুমাৰে উদ্বোধন কৰা এই কৰ্মশালাত বক্তৃতা প্ৰদানৰ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক মনোৰঞ্জন শৰ্মা, ঋষিৰাজ বৰুৱা আৰু কিৰণ ভাগৱতী, ঘনকান্ত কলিতাই। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। দীপিলা বুনমাঞ্জা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 1956 চনতেই জন্ম হৈছিল। কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ উদ্যোগত আমাৰ এই দীপিলা আৰু বুনমাঞ্জা দুয়োটা পঞ্চায়ত সাঙুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শক জীয়াই ৰাখিবৰ কাৰণে আৰু তেখেতৰ আদৰ্শেৰে এখন বৃহৎ সমাজ গঠন কৰিবৰ কাৰণে প্ৰয়াস কৰি দীপিলা বুনমাঞ্জা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছিল। তেতিয়াৰে পৰা প্ৰতি বছৰে দীপিলা বুনমাঞ্জা শ্ৰীমন্ত শংকৰদেৱ সংঘই বাৰ্ষিক অধিৱেশন আৰু গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ উদযাপন কৰি আহিছে। এই গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱত গুৰুজনাৰ সৃষ্টি, সত্ৰীয়া নৃত্য, বৰগীত আৰু বিভিন্ন দিশৰ লগতে গুৰুজনাৰ সৃষ্টি আমাৰ আমি নাট মঞ্চস্থ ইয়াতে কৰিছিলোঁ। এইসমূহ সৃষ্টিৰাজিক জীয়াই ধৰি ৰাখিবৰ কাৰণে আৰু নৱপ্ৰজন্মৰ মাজত এইসমূহক যাতে আঁকোৱালি লৈ আগবাঢ়ি যাব পাৰে আৰু আমাৰ সমাজখন এক বিশুদ্ধ ৰূপত যাতে গঠন কৰিব পাৰে, এই উদ্দেশ্যেই আমাৰ দীপিলা বুনমাঞ্জা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গঠিত। আৰু বিভিন্ন সময়ত সভা সমিতিসমূহৰ জৰিয়তে দীপিলা বুনমাঞ্জা শ্ৰীমন্ত শংকৰদেৱ সংঘই বিভিন্ন দিশত আলোচনা বিলোচনা কৰি সমাজখনৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলক লৈ একত্ৰিতভাৱে গুৰুজনাৰ আদৰ্শক অনুপ্ৰাণিত কৰাৰ লগতে বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ গুৰু জয়ন্তীৰ লগতে অধিৱেশনৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ ইয়াত অনুষ্ঠান অনুষ্ঠিত হয় আৰু প্ৰতিযোগিতাসমূহ আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবেলি আমি দীপিলা বুনমাঞ্জা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যনিৰ্বাহক সভাৰ পৰামৰ্শ অনুযায়ী আমি যোৱা 12/7/2026 জুলাই তাৰিখৰ পৰা আজি 19/7/2026 জুলাই তাৰিখলৈ 8 দিনীয়া কাৰ্যসূচীৰে আমি এক কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। এই কৰ্মশালাত আমাৰ কণ ল'ৰা ছোৱালীৰ মাজত বক্তৃতা প্ৰদান অনুষ্ঠান, বক্তৃতা প্ৰদান কৰ্মশালা আৰু আমাৰ সত্ৰীয়া নৃত্য কৰ্মশালা, এই দুয়োটা দিশৰ ওপৰত আমাৰ এক কৰ্মশালা চলিছিলে। আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছিলে আমাৰ বিশেষ পাৰদৰ্শী ব্যক্তি পল্লৱী বৈশ্য বাইদেৱে। তেখেতে সত্ৰীয়া নৃত্য পৰিচালনা কৰিছিল বা সত্ৰীয়া নৃত্যৰ মুদ্ৰাসমূহ তেখেতে শিকাই দিছে। আৰু আমাৰ বক্তৃতা প্ৰদান অনুষ্ঠানত কণ ল'ৰা ছোৱালীয়ে বক্তৃতা প্ৰদান কেনেকৈ কৰিব লাগে, আমি এই সংঘৰ উদ্যোগত বিভিন্ন অনুষ্ঠানত আমি বাহিৰৰ পৰা বিভিন্ন ব্যক্তি বা বক্তা হিচাপে মাতি আনি আমি বক্তব্য শুনো। আমি আশা কৰোঁ যে আমি আমাৰ মাজৰ পৰা কিছুমান ব্যক্তিক সৰুৰ পৰা আমি অনুশীলন আৰম্ভ কৰি তেওঁলোকে যাতে মঞ্চত উপবিষ্ট হৈ বক্তৃতা প্ৰদান কৰিব পৰা ক্ষমতা অৰ্জন কৰে, সেই লৈ এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। আমাৰ প্ৰাক্তন সম্পাদক জয়ন্ত চহৰীয়া, আমাৰ নিৰঞ্জন বৈশ্য, ৰজনী বৈশ্য, আমাৰ শংখধৰ কলিতা প্ৰভৃতি, আমাৰ কিৰণ ভাগৱতী বাইদেউ আৰু আমাৰ মনোৰঞ্জন শৰ্মা, ঋষিৰাজ বৰুৱা প্ৰভৃতি আমাৰ কেইবাগৰাকী পাৰদৰ্শী ব্যক্তিয়ে আমাৰ কেইগৰাকীমান উদীয়মান ছাত্ৰ ছাত্ৰীক বক্তৃতা প্ৰদান কেনেকৈ কৰিব লাগে সেই লৈ শিক্ষা প্ৰদান কৰিছে। আৰু আমাৰ যথেষ্ট সংখ্যক আমাৰ দৰং কামৰূপ সীমান্তৱৰ্তী বহু দূৰৰ পৰাও আমাৰ ছাত্ৰ ছাত্ৰী আহি সত্ৰীয়া নৃত্যত অনুশীলন কৰিছে। আৰু সত্ৰীয়া নৃত্যত আমি প্ৰথম দিনৰ পৰা আজিলৈকে আমি অনুধাৱন কৰিছোঁ যে তেখেতসকলে আমাৰ বাইদেউৰ কৃপাত বুলিয়ে ক'ব লাগিব, তেখেতসকলে যথেষ্ট চৰ্চা অব্যাহত ৰাখি ভাল এটা প্ৰদৰ্শন লাভ কৰিছে। আমি আশা কৰোঁ ভৱিষ্যতে গুৰুজনাৰ এই সৃষ্টিৰাজিক আমাৰ উঠি অহা প্ৰজন্মই যাতে আঁকোৱালি লয়, তেখেতৰ উদ্দেশ্যক বা তেখেতৰ দৰ্শনক যাতে আমি জীয়াই ৰাখিব পাৰোঁ, এই প্ৰচেষ্টাৰে আমি এই কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। 2017 চনৰ পৰা আমি অসমৰ বিভিন্ন জেগাত বিভিন্ন কৰ্মশালা কৰি আহিছোঁ, কিন্তু প্ৰশিক্ষক হিচাপে এই কৰ্মশালাখনত থাকি আমাৰ যথেষ্ট ভাল লাগিছে। ল'ৰা ছোৱালীখিনি যথেষ্ট আগ্ৰহ বেছি বা যিখিনি শিকাইছোঁ অতি কম সময়তে তেওঁলোকে সেইখিনি আয়ত্ব কৰিব পাৰিছে। আমি আশাবাদী ভৱিষ্যতে
এওঁলোকৰ এই সংঘৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত ৰাখিব, লগতে এই ল'ৰা ছোৱালীখিনিকো আগবঢ়াই নিয়াত তেওঁলোক ফলপ্ৰসূ হ'ব। আচলতে সত্ৰীয়া নৃত্যটো কম সময়তে শিকা বস্তু নহয়, শিকা নৃত্য এভাগ নহয়। সত্ৰীয়া নৃত্যটো শিকিবলৈ অকণমান সময়ৰ প্ৰয়োজন, তাত যিহেতু তাল মান লয়ৰ যথেষ্ট কথা থাকে, আৰু আমাৰ আজিকালি সমাজখন বেছিকৈ আধুনিকতাৰ ফালে বেছি আগ্ৰহ হৈছে, সেয়েহে এই নৃত্যটো তেওঁলোকে লেহেমীয়া বুলি ভাবে। কিন্তু সত্ৰীয়া নৃত্য শিকিলে আন নৃত্যসমূহ নাচিবলৈ যথেষ্ট সহজ হয়। সেয়েহে মই নতুন প্ৰজন্মক লগতে অভিভাৱকসকলকো সেইটো অনুৰোধ জনাওঁ যে তেওঁলোকে সত্ৰীয়া নৃত্যত শিকাওক, আমাৰ গুৰুজনাৰ কৃষ্টি শিকাওক, আগবঢ়াই লৈ যাওক। ইয়াৰ লগতে অকল নৃত্যই নহয়, তেওঁলোকে আধ্যাত্মিকতাৰ যথেষ্ট শিক্ষা পায়। মানুহে মানে বিচাৰে যে কম সময়তে শিকক, কম সময়তে মঞ্চত প্ৰদৰ্শন কৰক, সেইকাৰণে অকণমান তেওঁলোকৰ আগ্ৰহটো অকণমান কিছু পিছ পৰি থকা দেখা যায়। কিন্তু আমি বৰ্তমান সমাজত দেখিছোঁ যথেষ্ট অভিভাৱক উঠি আহিছে যে ল'ৰা ছোৱালীবিলাকক নৃত্য শিকাব বা খোলবাদ্য শিকাইছে, বৰগীত শিকাইছে। আমি আশাবাদী আৰু ইয়াৰ পিছতো আৰু যথেষ্ট সংখ্যক আমাৰ বা পিছৰ প্ৰজন্মই আমাৰ এই যিটো সংস্কৃতি আগবঢ়াই লৈ যাব। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।